আগদিনা ৰাতি 10টাৰ পৰা 10:15লৈ জুবিন গাৰ্গ মই দুইজন একেলগে ৰাজগড়ত লগ হৈছোঁ আৰু দুইজনে এনেকৈ দুইজনৰ হাতখন ধৰি 15 মিনিট সময় ছিংগাপুৰলৈ যোৱা আগদিনা লগ হৈছে আপোনালোক? আগদিনা ৰাতি মোৰ কিবা কামো আছিলে কৰিবলগীয়া বোলে মই 21 তাৰিখে আহি আছোঁ, আহি পেলাই মই ষ্টুডিঅ'ত আহিম তেনেকৈ বুলি কৈ থৈ গ'ল। তাৰপিছত যেতিয়া খবৰটো শুনিলোঁ পটককৈ আচৰিত হৈছোঁ, মই নহয় লাগিছে বোলো নাই হ'ব নোৱাৰে এইটো কথা, এনেই উৰা বাতৰি চাগে। এতিয়া যেতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আমি ক'ত ভাবি আছিলোঁ যে তেখেতৰ শেষাকৃত ব্যৱস্থাটো কৰা হ'ব, হয়তো জালুকবাৰীত হ'ব বা গুৱাহাটীৰ কোনোবা উজান বজাৰ ঘাটত হ'ব বা যোৰহাটত হ'ব, আমিতো তেনেকৈ ভাবি আছিলোঁ। সোণাপুৰটো ভাবাই নাছিলোঁ আমি, অনাকাংক্ষিত হয় নহয়? সোণাপুৰ মানে সোণৰ পুৰি হয়নে? হয় হয়। অনাহকত আচলতে কোনেও শাস্তি পাব নালাগে। অনাহকত প্ৰকৃত দোষী বিচাৰি উলিয়াব পৰা ব্যৱস্থাটোহে কৰিব লাগে। আচলতে প্ৰকৃত দোষী কোন? জুবিন, তই কিছুমান ক্ষেত্ৰত মানে গ'ল্ডি, তই কিছুমান ক্ষেত্ৰত বৰ সাৱধান হ'বলগীয়া আছে। সাৱধান হ'বি, নিজক অলপ চম্ভালিব লাগিব। কাৰণ তোক মই এটা কথা ক'লোঁ, তই মাটি চুলে সোণ হ'ব। আমাৰ প্ৰান্তে প্ৰান্তে যে গোটেই সমগ্ৰ ৰাইজ ওলাই আহিছে বা আজি তেওঁৰ নামত ভগৱানৰ দৰে সকলোৱে তেখেতক পূজা কৰিছে, এইটো কিন্তু অকল মানে এজন কণ্ঠশিল্পীৰ গুণেৰে নহয়। ও দেহাৰ বৰণ ৰং চঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধিলো বা, চাদৰৰে আঁচলখন টানি টানি বান্ধিলো বা। নমস্কাৰ, অসম লাইভ 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি অসম লাইভ 24 ষ্টুডিঅ'ত অতিথি হিচাপে উপস্থিত আছে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, চিনাকি মুখ সকলোৰে, অনুপম শইকীয়া দা। দাদা নমস্কাৰ, অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। বহুত ধন্যবাদ। ইমান এটা ধুনীয়া অনুষ্ঠানত হয় আপোনালোকে আমন্ত্ৰণ জনাইছে, নিশ্চয়। তাৰ কাৰণে সমূহ পৰিয়ালবৰ্গক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিশ্চয়। যিহেতু দাদা 19 ছেপ্টেম্বৰৰ পিছৰ পৰা হয় আমাৰ যিটো স্বাভাৱিক জীৱন আছিলে হয় ক'ৰবাত যেন স্থবিৰ হৈ পৰিল। তথাপিও সুধিছোঁ, হয় জীৱন কেনে চলিছে? জীৱন মানে আচলতে বহুত দিনলৈকেতো আমি মেণ্টেলি প্ৰিপেয়াৰ হ'ব পৰা নাছিলোঁ আচলতে, যে আমি কাম বনত মনোনিৱেশ কৰিব পৰা নাছিলোঁ। আৰু আমাৰ কামখিনি আচলতে সঁচাকৈয়ে সৃষ্টিশীল কাম, গতিকে আমি মনটো বা মগজুটো খুব সঠিকভাৱে ৰাখিবলগীয়া হয়। গতিকে আমাৰ ক'বলৈ গ'লে সকলোৰে ঘৰৰ সদস্য তেওঁ, আৰু বিশেষকৈ তাৰ মাজতো মোৰ দৰে হয়তো বহু ব্যক্তিয়ে আছে সকলোৰে বহু ঘনিষ্ঠ, ঠিক তেনেদৰে মোৰো অতি ঘনিষ্ঠ এজন বন্ধু, এজন সহপাঠী, এজন জ্যেষ্ঠ ভাতৃ। গতিকে আমি একেখন সেটেলিতে শুওঁ, কেতিয়াবা একেখন থালত আমি ভাত খাওঁ, একেটা মাইক্ৰফোনত গান গাওঁ, একেলগে কাম কৰোঁ। গতিকে তেনেকুৱা এজন ব্যক্তিক যেতিয়া হেৰুৱাইছোঁ, তাৰপাছত আচলতে সঁচাকৈ মৰ্মাহত হোৱাই নহয়, বহুত দিনলৈকে সেই পৰিৱেশটোৰ লগত আচলতে একাত্মক হৈ থাকিবলগীয়া হ'ল আৰু নিজকে তাৰ পৰা আঁতৰাই আনিবলৈ বৰ কষ্ট হৈছিলে। তথাপিও এতিয়া সময়টো ৰৈ নাথাকে, নিয়তিৰ নিয়ম যি আছে, গতিকে সেয়া সকলো ওপৰলাৰ বিচাৰ। গতিকে সেই বুলিয়ে সান্তনা লৈ লাহে লাহে এতিয়া কামবিলাক আকৌ আৰম্ভ কৰিবলৈ লৈছোঁ। হয়, সেইটো আগুৱাই যাবই লাগিব। হয়। আমি 19 তাৰিখৰ পৰা যিমান কথা পাতিছোঁ, যিমান অনুষ্ঠান, যিমান চৰ্চা কৰিছোঁ, সকলো জুবিন দাক লৈ কৰিছোঁ। যিটো আজি অনুষ্ঠানটোত আপোনাৰ ব্যক্তিগত জীৱনৰ কথাও পাতিম বা জুবিন দাৰ কথাও পাতি যাম। জুবিন দাৰ লগত আপুনি যিটো কৈছে যে একেখন তালিতে খাইছোঁ, একেলগে আমি শুইছোঁ, জুবিন দাৰ লগত আপোনাৰ প্ৰথম চিনাকি কেতিয়া? প্ৰথম চিনাকি 1992 চনত। ক'ত হৈছিলে? নটৰাজ বুলি এটা ষ্টুডিঅ' আছিলে। আচলতে তেতিয়া সেইটো সময়ত 1990 চনত মই অসমৰ সাংগীতিক ক্ষেত্ৰখনত আহিছোঁ, মানে কেছেটৰ জগতখনত। গতিকে 1990 চনৰ পৰা প্ৰথম ৰেকৰ্ডিং কৰিলোঁ। তেতিয়া মই পোৱাত 3টা ষ্টুডিঅ', ফ্ৰেন্স ফিল্ম ক্ৰাফ্ট আৰু অডিটেক ষ্টুডিঅ', আৰু তাৰ লগত জ্যোতি চিত্ৰবনো আছিলে বাৰু। কিন্তু কমাৰ্চিয়েলি এই 3টা ষ্টুডিঅ'তে বেছিকৈ কাম হয়। তাৰ পাছত এটা ষ্টুডিঅ' আৰম্ভ কৰিলে, সেই ষ্টুডিঅ'টো হৈছে নটৰাজ, ৰুক্মিণী গাঁৱত ষ্টুডিঅ'টো। সেই ৰুক্মিণী গাঁৱৰ ষ্টুডিঅ'ত দুদুল আলাপ শইকীয়া, দুদুল দাই জুবিন গাৰ্গক লৈ সেই ষ্টুডিঅ'টোত গৈ মোক চিনাকি কৰাই দিছিলে প্ৰথমবাৰ। গতিকে তেতিয়া কিমান চনৰ কথা কৈছিলে এইটো? 1992 চনৰ। জুবিন গাৰ্গৰ যেতিয়া টাৰ্ণিং পইণ্টৰ সময়খিনি, সেইখিনি মানে প্ৰথম এলবাম কৰিবলৈ আহিছে আৰু অনামিকা কৰিবলৈ যেতিয়া আহিছে, তাৰপিছত সেইটো সময়ত মই অলংকাৰ হোটেলত থাকোঁ। জুবিনৰ লগত মোৰ চা চিনাকি হ'ল সেইদিনা, প্ৰথম দুদুল শইকীয়াই চিনাকি কৰি দিলে।
তেতিয়া দুদুল আলাপ হোৱা নাছিল দেই, দুদুল শইকীয়াই হৈ আছিলে। তাৰপিছত দুদুল দাই চিনাকি কৰি দিলে যে জুবিন গাৰ্গ খুব ধুনীয়া গীত গায়, যোৰহাটৰ পৰা আহিছে, বিৰাট ধুনীয়া কণ্ঠ, মিউজিচিয়ানছো। এনেকৈ চাহ চিনাকি হ'লোঁ। তাৰপিছত কিন্তু আমি দুইজন, জুবিন গাৰ্গ, মই, আমি অলংকাৰ হোটেলত, চানমাৰীত এখন অলংকাৰ হোটেল বুলি এখন হোটেল আছিলে। গতিকে তাত মই যিহেতু পাৰ্মানেণ্টলি থাকোৱেই, মোৰ কাষৰ ৰুমটোৱে জুবিন গাৰ্গৰ ৰুম হ'ল। গতিকে আমি একেলগে তেওঁনো কি গীত বনাইছে, মই কি গীত দিনটোত ৰেকৰ্ডিং কৰিছোঁ, গতিকে সেই কথাবিলাক আওৰাই পেলাই সদায় আমি ৰাতি একেলগে দুইজন বহোঁ। মোৰে হাৰমনিয়ামখন আছিলে, তেওঁৰ গীতসমূহ আজিৰ দিনটোত কি কি ৰেকৰ্ডিং হ'ল সেইখিনি শুনায়, মোৰ আজিৰ দিনটোত কি ৰেকৰ্ডিং হ'ল মই সেইখিনি শুনাওঁ। এনেকৈ আমি বহু সময় একেলগে অতিবাহিত কৰিলোঁ। এটা সময়ত আমাৰ সেইখন পাৰ্মানেণ্ট হোটেল, মোৰ বাৰু আছিলেই, জুবিন গাৰ্গৰো এখন পাৰ্মানেণ্ট হোটেল হৈ গ'ল, যিহেতু ময়ো তাতে থাকোঁ। গতিকে আমি একেলগে বহু সময় সেই তেতিয়াৰ পৰা 92 চনৰ পৰা একেলগে। তাৰপিছততো আৰু বহু কাম কৰিলোঁ একেলগে, মোৰ কম্প'জিশ্যন বা মোৰ লিৰিক্স টিউন বা মোৰ মিউজিকত জুবিন গাৰ্গে অন্ততঃ 300-400 গীত গাইছে। গতিকে একেলগে সেই এটাচমেণ্টটো আছেই। তাৰোপৰি এটা ঘৰুৱা এটাচমেণ্ট আছে, গৰিমাক ছোৱালী অৱস্থাৰ পৰাই পোৱা, যে মুম্বাইত যেতিয়া যাওঁ জুবিন গাৰ্গে মোক কেতিয়াও বেলেগত থাকিবলৈ নিদিয়ে। মই মনত থকাৰ ভিতৰত একদম প্ৰথম অৱস্থাত তেতিয়া ইউনিটি কম্পাউণ্ড বুলি এটা কম্পাউণ্ডত খুব সৰু ঘৰ এটাত জুবিন গাৰ্গ আছিলে দেই। গতিকে সেইটো সময়ত মই হোটেলত আছোঁ, তথাপিতো জুবিন গাৰ্গক লগ কৰি আহিছোঁ, আমি একেলগে সময় কটাইছোঁ। তাৰপাছত কিন্তু জুবিন গাৰ্গৰ যেতিয়া মহদা কলনীত, যেতিয়া আন্ধেৰী ইষ্টত যেতিয়া ফ্লেট লোৱা হ'ল, তেতিয়াৰ পৰা তাৰমানে এদিন মই খালি হোটেলত আছোঁ আৰু এদিন জংকী বুলি এজন খুব ভাল টাবলিষ্ট আছিল, গতিকে জংকীৰ তাত আছোঁ। তাৰ বাহিৰে 22-23টা জাৰ্ণিত জুবিন গাৰ্গে কেতিয়াও মোক বেলেগত থাকিব দিয়া নাই। গতিকে এটা ঘৰুৱা এটাচমেণ্টটো আছে। গতিকে বহু সময় একেলগে কটাইছোঁ, বহু অনুষ্ঠান কৰিছোঁ, বহু জেগা একেলগে ঘূৰিছোঁ ফুৰিছোঁ। গতিকে মোৰ নিজৰ ষ্টুডিঅ'টো টেম্পটেশ্যনতো বহু গীত গাইছে, বা ৰাতি মন গ'লেও কেতিয়াবা 2টাই বাজক 1টাই বাজক সেইটো কথা নাই, ক'ত আছা বুলি ফোনটো কৰি পেলাই স্বতঃস্ফূৰ্তভাৱে ৰাতিয়েই যিহেতু ওলায়। গতিকে তেনেকুৱা বহু স্মৃতি আছে সেই সময়ৰ। আপোনালোক দুয়োগৰাকী, জুবিন গাৰ্গ বা আপুনি, একেলগে কৰা প্ৰথমটো গীত কোনটো আছিলে? তাৰমানে মই মৰমজান আৰম্ভ কৰিছিলোঁ 1997 চনত। প্ৰথম এলবামটো সেইটো আছিল RMCৰ এলবাম, নাম কিন্তু মই মৰমজান ৰাখিছিলোঁ। সেইটো মোৰ মা দেউতাই দিয়া নাম, মৰমজানটো দেই। কাৰণ মোক ঘৰত জান বুলি মাতে, মৰমৰ জান, মৰমজান, সেইটো ভাবিয়েই মা দেউতাই মৰমৰ জানৰ পৰা এলবামৰ নাম মৰমজান হৈছে। গতিকে সেই নামটো আচলতে মোৰ মা দেউতাই দিয়া নাম, মৰমজান, RMCৰ প্ৰযোজনাত আৰু মোৰ সংগীত পৰিচালনাত। সেই বছৰ খুব কৃতকাৰ্যতাৰে আচলতে এলবামটো আগবাঢ়ি গ'ল, সকলোৱে আঁকোৱালি ল'লে। নেক্সট ইয়াৰ, তেতিয়ালৈকে জুবিন গাৰ্গে বিশেষ বিহুগীতত মানে নিজকে সংলগ্ন কৰা নাই। তেতিয়া মই মানে জুবিনক ক'লোঁ যে এটা বিহু কৰোঁ দিয়া। কৈছে কৰা, দুয়োটাই একেলগে গাওঁ। এতিয়া RMCৰ প্ৰযোজক সুৰেন্দ্ৰৰ চুৰাৰীয়া, সুৰেন্দ্ৰদাক ক'লোঁ যে সুৰেন্দ্ৰদা, জুবিনক লৈ কৰোঁ এইবাৰ। বাকীটো আমাৰ ফিমেল আৰ্টিষ্ট থাকেই বাৰু, শান্তা বাইদেউ, সন্ধ্যা বাইদেউ, নিতুমণি শইকীয়া, বৰ্ণালী কলিতা, এনেকৈ পৰ্যায়ক্ৰমে বেলেগ বেলেগ আৰ্টিষ্ট থাকেই। কিন্তু মেল ছিংগাৰ যে এইবাৰ জুবিনকো ইনক্লুড কৰোঁ এলবামটোত, কৈছে কৰা। তাৰপিছত তেনেকৈ মই জুবিনক মাতিলোঁ, দুইজনে একেলগে গালোঁ প্ৰায়কেইটা গানেই। 8টা গীত থাকেতো এটা এলবামত, মৰমজান 2008 এইটো। গতিকে সেই গীতসমূহ, আজি হ'ল উৰুকা কাইলৈ বিহুৰ ভুৰুকা, অ আইতা গামোচা কাটিবৰ হ'ল, তাৰপিছত পূব আকাশৰ বিলুতি গৈ পশ্চিমতে ডুবিলে, নগাৰ চাঙে চাঙে বগাই নগৈ আছিলোঁ, এই গীতসমূহ আমি বহুকেইটা গীত দুইজনে এলাইন তেওঁ গায়, এলাইন মই গাওঁ, এক লাইন তেওঁ গায়, এক লাইন মই গাওঁ, দুইজনে আকৌ একেলগে কোৰাছ গাওঁ। গতিকে তেনেকৈ গোটেই এলবামটো মৰমজান তেনেকেই কৰিছিলোঁ। গতিকে তাৰপিছতো মৰমজানৰ পাছত গামোচা, মাইনা, মৰমজানৰ কণ্টিনিউ ছিৰিজ, গামোচাৰ কণ্টিনিউ ছিৰিজ, তাৰপিছত তেনেকৈ বহুকেইটা এলবাম কৰিলোঁ, মডাৰ্ণ কৰিলোঁ, প্ৰতিদিন বুলি এটা এলবাম, আৰু বহুখিনি আছে। আৰু তাৰ আগত 1994 চনমানত মোৰ এটা এলবাম ওলাইছিলে চিনাকি অনুপম। সেইটোত মোৰ কথাসুৰ লগতে বেলেগৰো কথাসুৰ আছিলে বাৰু, কিন্তু গোটেই এলবামটোৰ মিউজিক ডাইৰেকশ্যন কৰিছে, এজ এ মিউজিক এৰেঞ্জাৰ কাম কৰিছে জুবিন গাৰ্গে। গোটেই এলবামটোৰ, চিনাকি অনুপমৰ এলবামটোৰ মিউজিক ডাইৰেকশ্যন আছিলে জুবিন গাৰ্গৰ। গতিকে তেনেকৈ এতিয়ালৈকেতো বহুখিনি এলবাম হ'ব,
নিজে কৰাৰ উপৰিও অসমৰ বিভিন্ন প্ৰডিউচাৰসকলে গোৱা, একেটা কেছেটতে দুইজনকে গোৱা বহু এলবাম আছে। গতিকে তেনেকৈ আমাৰ সেই কৰ্মসূত্ৰেই আচলতে এটা সাংঘাতিক বন্ধুত্ব, আন্তৰিকতা বা এজন পৰিয়ালৰ ব্যক্তিৰ নিচিনা সেয়া তেনেকেই সময়বিলাক গৈছিলে। যিটো 19 ছেপ্টেম্বৰত দিনটো অসমৰ বাবে এটা অভিশপ্ত দিন বুলি ক'ব লাগিব। একদম অভিশপ্ত দিন। সেই যিটো খবৰটো পাইছিলে সেই সময়ত, হয়, সকলোৰে বুকুত একোৰা জুই জ্বলি উঠিছিলে, হয়, দুখৰ জুই। হয়। সেই সময়ত আপোনাৰ পৰিস্থিতি কেনেকুৱা হৈছিলে? মই আচলতে গা ধুই থাকোঁতে পটককৈ মোৰ এজন ভাইটি বন্ধু তেওঁ ফোনটো কৰিলে আৰু খুব দৌৰা দৌৰিকৈ মোক বাথৰুমৰ ভিতৰতে ফোনটো দিব ক'লে। মই কিবা এটা ইমাৰ্জেঞ্চি বুলি ভাবি মই ইমান বেয়া খবৰ এটা আহিব বুলি কেতিয়াও ভবা নাছিলোঁ। কিন্তু ফোনটো ল'লোঁ, বোলে এনেকুৱা খবৰ এটা শুনিছে নেকি? মই নাই শুনা। তাৰপিছত লগে লগে মই গাটো ধুই পেলাই ওলাই আহি লগে লগে মই ফোন কৰিবলৈ ল'লোঁ যে ছিংগাপুৰত গৈছে, কাৰণ ছিংগাপুৰলৈ যিদিনা গৈছে ৰাতিপুৱা গৈছেতো, 8:30 বজাত ফ্লাইট আছে। আগদিনা ৰাতি 10টাৰ পৰা 10:15লৈ জুবিন গাৰ্গ মই দুইজন একেলগে ৰাজগড়ত লগ হৈছোঁ আৰু দুইজনে এনেকৈ দুইজনৰ হাতখন ধৰি 15 মিনিট সময় ছিংগাপুৰলৈ যোৱা আগদিনা লগ হৈছে আপোনালোক? আগদিনা ৰাতি। আৰু মই তেতিয়া নাজানো যে ছিংগাপুৰ যাব। এনেকৈ দুইজনে ধৰি কথা পাতি আছোঁ, কথা পাতি সি কৈছে ৰাতিপুৱা মোৰ আকৌ ফ্লাইটো আছে। ক'লৈ যাব কোৱা নাছিলে তেতিয়া? কৈছে ছিংগাপুৰ যাম নৰ্থ ইষ্ট ফেষ্টিভেলৰ কাৰণে। মই তাৰ আগত কিন্তু নাজানিছিলোঁ। তেতিয়া মই তাক ক'লোঁ যে তেতিয়াহ'লে তুমি সোনকালে যোৱা, গৈ পেলাই শুই দিয়াগৈ যোৱা। তাৰপিছত কৈছে নাই যাওঁ যাওঁ, তেনেকৈ বুলি হাতখন এৰি গৈছে। আৰু মই বোলো বেলেগত নোসোমাবা আৰু ডাইৰেক্ট শুবাগৈ আৰু। নাই এতিয়া ডাইৰেক্ট বিচনাত পৰিম। তেনেকৈ বুলি আমি বিভিন্ন কথা পাতিলোঁ সেই 10-15 মিনিট সময়ত, কথা পাতি ৰাজগড়তে। তাৰপিছত কথা পাতি পেলাই গুচি গ'ল। সেইটোতো আৰু সপোনৰ ওচৰত মোৰ কিবা কামো আছিলে কৰিবলগীয়া, বোলে মই 21 তাৰিখে আহি আছোঁ, আহি পেলাই মই ষ্টুডিঅ'ত আহিম, তেনেকৈ বুলি কৈ থৈ গ'ল। তাৰপিছত যেতিয়া খবৰটো শুনিলোঁ পটককৈ আচৰিত হৈছোঁ। মই নহয় লাগিছে, বোলো নাই হ'ব নোৱাৰে এইটো কথা, এনেই উৰা বাতৰি চাগে। তাৰপিছত কিন্তু মই প্ৰাগত ফোন কৰিলোঁ। প্ৰাগত ফোন কৰাৰ পিছত গম পালোঁ যে চিকুদা ছিংগাপুৰত আছে। এনেকৈ খবৰ লওঁতে মই গম পালোঁ যে কথাটো কনফাৰ্ম হয়। তেনেকুৱা সময়তে বৰপেটা ৰোডত এটা অনুষ্ঠানৰ কাৰণে, এই নৱেম্বৰৰ 22 তাৰিখে অনুষ্ঠানটো আছিলে, জুবিন গাৰ্গক 2 লাখ টকা এডভান্স দি বোলে সেই বৰপেটা ৰোডৰ মানে কমিটিখন, ৰাসৰ কমিটিখন আহি আছিলে, মোৰ তালৈ সোমাইছে, মোৰ তাত সোমাইছে। সেইদিনা তেওঁলোকে 2 লাখ টকা লৈ আহিছে জুবিন গাৰ্গক এডভান্স দিব। আৰু অহাৰ পাছত যেতিয়া শৰাইঘাট ব্ৰিজ পাৰ হোৱাৰ পাছত তেওঁলোকে খবৰটো শুনিছে, খবৰটো শুনি একদম ডাইৰেক্ট মোৰ ঘৰতে আহিছে। তাৰমানে আহি পেলাই আমি গোটেইখিনি লগ হ'লোঁ। চবেই তাৰমানে কি আৰু দুখত ভাগি পৰা এটা অৱস্থা, আৰু তেওঁলোকেও পইচা পাতি লৈ আহিছে জুবিন গাৰ্গক হেৰি কৰিব। সেই অনুষ্ঠানটো অৱশ্যে 21 তাৰিখে মই কৰিলোঁ, 22 তাৰিখে জুবিন গাৰ্গৰ আছিলে। 22 তাৰিখ জুবিন গাৰ্গে যিহেতু নহ'লেই আৰু, তাৰপিছত কুণাল গাঞ্জাৱালা গালে, তেখেত আহিলে মুম্বাইৰ পৰা। গতিকে সেইটো এটা সঁচাকৈ অভিশপ্ত দিন। আৰু সেই দিনটো মানে কি আজিও আচলতে বুকুৰ মাজত ক'ৰবাত নহয় ক'ৰবাত খুন্দিয়াই আছে সেই কথাবিলাক, সময়বিলাকৰ পৰা আজিও অসমবাসী উঠিব পৰা নাই। 3টা মাহেই খবৰ হ'ল এতিয়া। যিহেতু আপুনি কৈছে 1992 চনতে আপুনি জুবিন দাৰ লগত চিনাকি, একেলগে তেতিয়াৰ পৰাই আপুনি কাম কৰিছে। 1992ৰ পৰা 2025 মৃত্যুৰ আগলৈকে জুবিন দাক আপুনি কি কি সলনি দেখিলে তেতিয়াৰ পৰা মৃত্যুৰ সময়লৈকে? মানে নহয়, সলনিটো মানুহৰ পৰ্যায়ক্ৰমে বেলেগ বেলেগ ধৰণৰ হৈ থাকে। গতিকে সাংস্কৃতিক যিটো আচলতে পৰিক্ৰমা আছিলে জুবিন গাৰ্গৰ, সেইটোত এটা বিশাল পৰিৱৰ্তন দেখিছোঁ। 1 নম্বৰ কথাটো হৈছে প্ৰথম অৱস্থাত ছাপ'জ আমাৰ ৰাজ্যিকভাৱে তেওঁ উত্থান, তাৰপিছত মন মেলিলে যে এটা ৰাষ্ট্ৰীয় পৰ্যায়ত মই নিজকে স্থাপন কৰোঁ। গতিকে সেই সূত্ৰে মুম্বাইলৈ গ'ল। মুম্বাইতো আমি বহুত সময় একেলগে কাম কৰিলোঁ, কাৰণ মোৰো তেতিয়া সেই সময়ত মুম্বাইত মন, আকৌ মন, মোৰ মন, আশা ভৰা মন, মনৰ পদূলি, এই মন মোৰ যিটো ছিৰিজ আছিলে সেই ছিৰিজটো মই মুম্বাইতে প্ৰায়বিলাক কাম কৰিছিলোঁ, য'ত চানক প্ৰথম গীত গোৱাইছোঁ অসমীয়া, কেক প্ৰথম গীত গোৱাইছোঁ, ঠিক তেনেকৈ সাধনা সৰগম বা মহালক্ষ্মী আয়াৰ, জাভেদ আলী ইত্যাদি ইত্যাদি, ফাল্গুনী পাঠক, বহু কণ্ঠশিল্পীক মোৰ মন ছিৰিজটোত গোৱাইছিলোঁ। গতিকে সেইখিনি সময়তো জুবিন গাৰ্গে আচলতে এটা বিশাল পৰিসৰৰ মাজলৈ গতি কৰিলে। গতিকে তাৰপিছত আকৌ এটা পৰ্যায় আহিল, তেওঁ মুম্বাইত থাকি ভাল নলগা হ'ল যে অসমৰ প্ৰতি এটা সাংঘাতিক টান আছে। অসমত আহি চিনেমা ইণ্ডাষ্ট্ৰিটোক বিশেষকৈ আগুৱাই নিয়াৰ ক্ষেত্ৰত এটা অগ্ৰজ ভূমিকা গ্ৰহণ কৰিলে। কৰি প্ৰথমখন চিনেমা তেওঁ নিজেই এটা সিমান ব্যয়বহুল চিনেমাখন কৰিবৰ কাৰণে
কোটি টকা খৰচ কৰিবৰ কাৰণে সেইটো সময়ত কোনো সাহস কৰা নাছিলে। কিন্তু জুবিন গাৰ্গে সেইটো সাহস কৰি যে কিয় অসমীয়া চিনেমা নচলিব, আমিও ভালকৈ কৰোঁ। তাৰ ভিতৰতো বহু সমালোচনা থাকিব, কিমান ভাল কৰিব পাৰিছে বেয়া কৰিব পাৰিছে বেলেগ কথা, কিন্তু যিটো সাহস বা যিটো কৰাৰ যিটো ইচ্ছা ধৃষ্টতা সেইখিনিতো স্বীকাৰ কৰিবই লাগিব। গতিকে তাৰ মাজত ক'ৰবাত হয়তো কাহিনী কাৰোবাৰ বাবে মনোগ্ৰাহী হোৱা নাই, ক'ৰবাত কোনোবাই হয়তো কিবা অজুহাত দেখা পাইছে, পাব, স্বাভাৱিক কথা। এটা কাম কৰিলে তাত 5টা আঙুলি নিজৰে সমান নহয়, হয় নহয়? গতিকে এটা কাম কৰিলে খুটি নাটি ডেফিনেটলি থাকিব। কিন্তু যিটো সাহসেৰে চিনেমা উদ্যোগটোক উঠাই নিয়াৰ প্ৰয়াস কৰি পেলাই আজি যিটো পৰ্যায় পালেগৈ চিনেমা ইণ্ডাষ্ট্ৰিটো, আজি তাৰপাছতো যতীন বৰাই হওক, ৰবি শৰ্মাই হওক বা তাৰপিছত ইত্যাদি ইত্যাদি যিমান চিনেমা ওলাইছে, সেই চিনেমাসমূহ কৰাৰ যিটো সাহস পালে, কৰি পেলাই কৃতকাৰ্যও হৈছে বহুত চিনেমা। গতিকে সেই ক্ষেত্ৰখনত আচলতে জুবিন গাৰ্গৰ যথেষ্টখিনি অৰিহণা আছে। আৰু ব্যক্তিগতভাৱে জুবিন গাৰ্গ এটা সময়ত আছিলে যে বহু আজৰি সময় আছিলে, কাৰণ তেতিয়া বছৰটোত 1 বা 2টা এলবাম কৰে, তাত ব্যস্ত থাকিলেই হৈছিলে। এটা সময় আহিল যে জুবিন গাৰ্গে দিনটোত 20টা 25টাকৈ গীত গাবলগীয়া হয়। তাৰোপৰিও নিজৰ কম্প'জিশ্যন আছে, নিজৰ লিৰিক্স আছে, মিউজিকৰ কথা আছে, বিভিন্ন নাটকতেই হওক বা চিনেমাতেই হওক তাৰ সংগীতৰ কাম আছে। তাৰোপৰি কলিকতাত এটা দখল, তাৰোপৰি মুম্বাইৰো কিছু কাম কৰি থাকিবলগীয়া হয়। নিশ্চয়। গতিকে সেই ব্যস্ততাটো বাঢ়ি যোৱাৰ লগে লগে পৰিসৰটো সিমানেই বহল হৈ গৈছে। আৰু কথাটো হৈছে যে কিছুমান ক্ষেত্ৰত জুবিন গাৰ্গ বহুত খেয়ালী মনৰ, সেইটো হয় যে তেওঁৰ মুডটো কোনটো সময়ত কি থাকে সেইটো ক'ব নোৱাৰি। গতিকে সেই পৰিৱৰ্তনবিলাকো আমি দেখা পাইছোঁ। অৱশ্যে আমি আমাৰ লগত বন্ধুত্ব হিচাপে আমাৰ লগত সদায় সেই মৰম চেনেহ বা সেই আদৰ সাদৰখিনি সদায় একেই। কিন্তু কথাটো হৈছে কি যে য'ত ছাপ'জ এখন ৰঙা মাৰুতি কাৰ সেইটো সময়ত এটা সময়ত আহে, গতিকে আমি সেইখিনি সময়তো আপোনালোকে দেখিছে নিশ্চয়, সেইখিনি নিজে আমি ঘূৰা পকা কৰোঁ। তেতিয়া পবিত্ৰ মাৰ্ঘেৰিটা, মই, জয়ন্ত পাত্ৰ বা নৱমেধি, তেনেকৈ কৰি আমাৰ গৌতম মানে ভেদ, গৌতম চক্ৰৱৰ্তী, জুবিন, আমি একেখন গাড়ীতে ঘূৰা পকা কৰোঁ। সেই সময়ত জুবিন দাক লৈ পেলাই কিবা স্মৃতি, মোৰ মাৰুতি ভেন আৰু তেওঁৰ মাৰুতি কাৰ, মোৰখন হোৱাইট কালাৰ, তেওঁৰখন ৰেড কালাৰ, হয়। গতিকে এনেকৈ বহু স্মৃতি আছে। আৰু গতিকে তেনেকৈ আমি বহু ঘূৰা পকা কৰিছোঁ একেলগে, বহু সময় কটাইছোঁ, বহু সংগীতৰ লগত জড়িত আছোঁ। মই কৈছোঁ চিনাকি অনুপম প্ৰথম এলবাম, আৰু সেই এলবামটোৰ কাম মোৰ অডিটেক ষ্টুডিঅ', মানে ভূপেনজী শান্তা বাইদেউহঁতৰ ষ্টুডিঅ' আৰু DG মিউজিক তাত হৈছিলে। আৰু তাতেই প্ৰথম আমাৰ এতিয়া জুবিনৰ লগত বজোৱা ৰাজাই প্ৰথম তাবলা বজাইছে ৰেকৰ্ডিঙত সেইটো এলবামত। গতিকে তেনেকৈ বহুতো স্মৃতি আছে বা বহু কথাই আছে। তেনেকুৱা পৰিৱৰ্তনবিলাক আচলতে সময় অনুসৰি, যেনেকৈ সংগীতটো বুৱতী নৈৰ নিচিনা, সেই পৰিৱৰ্তিত হ'বই। ব্যক্তি হিচাপেও মানুহৰ আচলতে সময়, পৰিৱেশ, পৰিস্থিতি, সেই সকলোবিলাক লৈ পেলাই পৰিৱৰ্তনটো ডেফিনেটলি আহে। নিশ্চয়। তাৰ মাজতে কিন্তু পৰিৱৰ্তনটোত মই মানে এটা কথাত ভাল লাগে যে জুবিন গাৰ্গে যেনেকৈ প্ৰকৃতি, জীৱই হওক সেয়া গছেই হওক, যেনেকৈ ভাল পাইছিলে তেনেকৈ কিন্তু শেষ মুহূৰ্তলৈকে পাই থাকিলে। আৰু দুখীয়া মানুহৰ প্ৰতি, দৰিদ্ৰৰ প্ৰতি যিটো টান আছিলে, সেই টানটো শেষলৈকে থাকিলে। কিন্তু তেওঁৰ সেই কথাটো মানে সকলোতকৈ ডাঙৰ কথা। কাৰণ অকল কণ্ঠশিল্পী এজন হ'লে আজি যে গোটেই আমাৰ প্ৰান্তে প্ৰান্তে যে গোটেই সমগ্ৰ ৰাইজ ওলাই আহিছে বা আজি তেওঁৰ নামত ভগৱানৰ দৰে সকলোৱে তেখেতক পূজা কৰিছে, এইটো কিন্তু অকল মানে এজন কণ্ঠশিল্পীৰ গুণেৰে নহয়, কেতিয়াও নহয়। তাত মানৱীয়তা লাগিব, প্ৰকৃতিৰ প্ৰেম লাগিব, আৰু মানুহৰ প্ৰতি দৰদী যিটো মন, সেই মনটোও লাগিব। গতিকে গোটেইখিনি কথা একাত্মক হৈ পেলাই সংলগ্ন হৈ আচলতে জুবিন গাৰ্গ হৈছে, আৰু তাৰ ফলশ্ৰুতি হিচাপে আজি মানুহে তেখেতক ভগৱানৰ দৰে পূজা কৰিছে। গতিকে পূজা কৰিবলগীয়া বহুখিনি গুণ তেওঁ দেখা পাইছোঁ। অনুপম দা, তেওঁ মানৱ দৰদী বুলি আমিতো আগতেও গম পাওঁ, হয়, কিন্তু তেওঁ জীৱিত অৱস্থাকে জুবিন গাৰ্গ এনেকুৱা এটা সত্তা আছিলে, সকলোকে সহায় কৰিছিলে, সেইখিনি আমি জানোৱেই। তাৰপিছতো বহুতকে সংস্থাপনো দি থৈ দিছে, তেওঁ বহুতকে সংস্থাপন দিছে। এতিয়া তেওঁ মৃত্যু হোৱাৰ পিছতো সোণাপুৰত আমি এতিয়া দেখিবলৈ পাইছোঁ, যিসকল সোণাপুৰৰ কাষৰীয়া অঞ্চলৰ যিসকল মানুহ আছে, তেওঁলোকে তাত
বিপণীসমূহ দি পেলাই তেওঁলোকে সিদিনা আমাক কৈছে যে জুবিন দাই নোহোৱা হোৱাৰ পিছতো আমাক সংস্থাপন দি থৈ গৈছে। সেই কিন্তু সঁচাকৈ ডাঙৰ এক সেইখিনি ক্ষেত্ৰত মই আৰু এটা কথা ক'বলৈ মন যাব এইখিনি সময়ত, এইটো কথা ক'বলৈ মন যাব যে হয় কওক, জুবিন গাৰ্গহঁতৰ যোৰহাটৰ ঘৰত এজন দাসদা বুলি এজন ব্যক্তি আছিল। তেওঁ ৱাটাৰ ৰিচাৰ্চ নে ক'ৰবাত চাকৰি কৰিছিল দেই, কোনোবা এটা ডিপাৰ্টমেণ্টত। আৰু সেইটো সময়ত জুবিনহঁতক মানে কেঁচুৱাৰ পৰাই সেই দাসদা বা দাসদা বৌয়ে কোচত লৈ পেলাই ডাঙৰ দীঘল কৰা, জুবিন জংকী সকলোকে। বা কেতিয়াবা লুঙি পিন্ধিও খালী গাড়ীও তেওঁলোক মানে জুবিনৰ দেউতাক পাপু বা বৰ্মা তাৰমানে দুয়োগৰাকী বাচ্চা এনেকৈ লৈ পেলাই তাৰমানে ডাইনিং টেবুলত খালী গাড়ীও কিছুমান ফটো আছে, তাৰমানে একদম ঘৰুৱা, তাৰমানে ঘৰুৱা জুবিনহঁতৰ ঘৰতে তেওঁলোক ভাড়া আছিলে। আৰু তেখেত মানে আচলতে কালী সাধক আৰু চোৱা চিতাও কৰে। গতিকে এজন গুণী ব্যক্তি আছিল দাসদা। তেওঁলোকে দাস আংকুল বুলি মাতিছিলে। এদিন মই ফ্ৰেন্সত ৰাতিপুৱা ৰেকৰ্ডিং কৰিবলৈ আহিছোঁ, জুবিনে ফোন কৰিলে, বোলে ক'ত আছে, আগদিনা ৰাতি ফোন কৰিছে। তেতিয়াতো আৰু লেণ্ডলাইন আছিল কিজানি। তাৰপিছত মই বোলো ৰাতিপুৱা ক'ত থাকিব? মই বোলো মই ফ্ৰেন্সত থাকিম, 9টা বজাত যাম। তেওঁ ক'লে ঠিক আছে, মই ৰাতিপুৱা ফ্ৰেন্সত লগ কৰিমগৈ। জুবিন আহিল ফ্ৰেন্সলৈ। তাৰপিছত ফ্ৰেন্সত আহিলে। ফ্ৰেন্সত তেতিয়া কিবা কাৰণত দিলীপ ফাৰ্ণাণ্ডেজ বুলি এজন ছিংগাৰ আছিলে, তেওঁ আহি ওলাল। এতিয়া জুবিনে মোক ক'লে মই তোমাক ফোন কৰি আছিলোঁ, মানে হেৰি দাস আংকুল বুলি এইখিনিতে ওচৰতে, ইয়ালৈ ট্ৰেন্সফাৰ হৈছে, গুৱাহাটীত থাকে, মাইনাই এখন গ্ৰিটিংছ কাৰ্ড দি পঠাইছে। তেতিয়া গ্ৰিটিংছ কাৰ্ড খুব চলিছিল নহয়। নহয়, কথাটো কৈছোঁ, গতিকে সেই সময়ৰ কথা। গতিকে তেতিয়া জুবিনে মই সম্ভৱ অলংকাৰ হোটেলতে আছিলোঁ দেই, মই ৰেকৰ্ডিঙত ওলাই আহিলোঁ, সি অকণমান দেৰিকৈ উঠি পেলাই ওলাই আহিছে। তাৰপিছত যি কি নহওক, তেতিয়া দিলীপে ক'লে যে ময়ো যাওঁ, দিলীপ ফাৰ্ণাণ্ডেজ। দিলীপ ফাৰ্ণাণ্ডেজ খুব এটা সময়ত খুব ভাল ছিংগাৰ আছিলে। অজলা ককাই তই শুনিছনে নাই, সেই বুলি এটা গীত আছিলে, খুব পপুলাৰ গীত আছিলে। তাৰপিছত জুবিনে মই দিলীপে সেই আংকুলৰ ঘৰত গ'লোঁ, জুবিনে লৈ গ'ল। জংকীয়ে তাৰমানে মাইনাই এখন গ্ৰিটিংছ কাৰ্ড দি পঠাইছে তেখেতক দিবলৈ। তাৰপিছত গ'লোঁ, যোৱাৰ পাছত সেই দাস আংকুলে নক কৰাৰ পাছত নে কলিং বেল বজোৱাৰ পাছত দৰ্জাখন খুলি দিলে। যে সোমাই তেওঁ আচৰিত দিলে, আৰু গল্ডি তই, গল্ডি বুলি মাতেতো, সেই তোৰ কি মনত পৰিল, আহা হা বহি। মোক দেখা পাই তেওঁ আৰু অভিভূত হ'ল, কাৰণ জুবিনৰ তেতিয়ালৈকে তাৰমানে দুটামান এলবামেই ওলাইছে চাগে, 2টা বা 3টা এলবাম খুব বেছি। কিন্তু মোৰতো মানে তেতিয়ালৈ আল্টিমেট 100মান হ'ব হৈ গ'ল এলবাম। মই বহুত দিন আগত আহিছোঁ ন। তাৰপিছত আৰু তেতিয়া মোক ক'লে যে তই এওঁক কেনেকৈ লৈ আহিলি, খুব ভাল পাইছে মানে। তাৰপিছত আৰু ভিতৰলৈ গৈ তেওঁ 100মান কেছেট, মোৰ কেছেট 100 আনি পেলাই ড্ৰয়িং ৰুমৰ বিচনাখনতে, এয়া চোৱা তোমাৰ কেছেট, আমি ৰাতিপুৱা তোমাৰ গানেৰে আৰম্ভ কৰোঁ। মোৰ সেইটো সময়ত টোকাৰী, লোকগীত এইবিলাকো বহুত এলবাম আছিলে। তাৰপিছত মই বোলো ঠিক আছে, থেংক ইউ। তাৰপিছত দিলীপক সুধিলে, দিলীপ তুমি, তোমাৰ নামটো কি? বোলে দিলীপ ফাৰ্ণাণ্ডেজ। তেতিয়া দাসদাই ক'লে, মই দাসদা বুলি মাতোঁ দেই, পাছত মোৰ সম্পৰ্কটো তেনেকুৱা হ'ল। তাৰপিছত যে তুমি দিলীপ ফাৰ্ণাণ্ডেজ হ'ব নোৱাৰা, ফাৰ্ণাণ্ডেজ কেতিয়াও নহয়, তুমি বৰুৱা। যে ক'লে হয়, সেইটো কথা ক'ল। জুবিনক ক'লে যে জুবিন তই কিছুমান ক্ষেত্ৰত মানে গ'ল্ডি, তই কিছুমান ক্ষেত্ৰত বৰ সাৱধান হ'বলগীয়া আছে, সাৱধান হ'বি, নিজক অলপ চম্ভালিব লাগিব, কাৰণ তোক মই এটা কথা ক'লোঁ, তই মাটি চুলে সোণ হ'ব। তেওঁ কৈছে দেই তেতিয়া, মোৰ এতিয়াও কথাটো মনত পৰিছে। তাৰমানে জুবিন ঢুকোৱাৰ পাছত আৰু বেছিকৈ কথাটো মনত পৰিছে যে তই মাটি চুলে সোণ হ'ব, গতিকে তই কিন্তু নিজকে অলপ চম্ভাল, কিবা কিবি কথা লৈ আৰু তেওঁ বুজাই আছে আৰু যে দাদাবৌয়ে তোৰ ওপৰত বহুত আশা কৰে, হেন মানে দেউতাক মাকৰ কথা কৈছে, বাপুহঁতৰ কথা। তাৰপিছত ঠিক সেই মাটি চুলে সোণ হ'ব, সেই কথাটো যে ক'লে, এতিয়া যেতিয়া জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আমি ক'ত ভাবি আছিলোঁ যে তেখেতৰ য'ত শেষাকৃত ব্যৱস্থাটো কৰা হ'ব, হয়তো জালুকবাৰীত হ'ব বা গুৱাহাটীৰ কোনোবা উজান বজাৰ ঘাটত হ'ব বা যোৰহাটত হ'ব, আমিতো তেনেকৈ ভাবি আছিলোঁ। সোণাপুৰটো ভাবাই নাছিলোঁ আমি, অনাকাংক্ষিত, হয় নে নহয়? সোণাপুৰ মানে সোণৰ পুৰি, হয়নে? হয় হয়। যদি সোণাৰী হ'লেহেঁতেন তেতিয়াহ'লে সোণ বনোৱা বা গঢ়োৱা মানুহ, হয়, কিন্তু সোণাপুৰ অসমত এখনেই আছে, সোণাপুৰ, হয়নে? গতিকে হঠাৎ সোণাপুৰটো আহি গ'ল। গতিকে তই সেই মাটি চুলে সোণ হ'ব,
তেখেতে ইমান দিন আগত কোৱা কথা আৰু হয়ো জুবিন গাৰ্গে যেতিয়া য'ত হাত দিছে সেয়া সোণেই হৈছে মৃত্যুৰ পাছতো তেওঁৰ সেই ঠাইখিনি এতিয়া সোণাপুৰ সঁচাকৈ সোণৰ সোণ হৈ গৈছে তাত সেই যে তুমি যে ক'লা যে ওচৰ ঘৰীয়া চবেই কৈছে মৰাৰ পাছতো আমাক সংস্থাপন দি থৈ গ'ল গতিকে সেই জেগাখিনি আচলতে সঁচাকৈ সোণৰ পুৰি নামটোতো আছিলেই সোণাপুৰ কিন্তু আজি সঁচাকৈ সোণৰ পুৰি হৈ গ'ল সেইখন এখন তীৰ্থস্থান হ'ল বৰ্তমান সময়ত প্ৰত্যেকটো দিনতে হাজাৰ হাজাৰ মানুহ দেখিবলৈ হাজাৰ হাজাৰ মানুহ আজি পৰ্যটক কিমান তাত গতিকে সেইটোৱে কথাটো যে তুমি কোৱাৰ কাৰণে মোৰ কথাটো মনলৈ হয় যে মই সেই কথাটো কিন্তু তাৰ যেতিয়া সোণাপুৰ ঠাইটো যেতিয়া এনাউন্সমেণ্ট হ'ল তাৰপিছত মই বিৰাট ফিল কৰিছোঁ কিন্তু দাসদাই তেতিয়াই কৈছিলে যে তই মাটি চুলে সোণ হ'ব তই খালি নিজকে চম্ভালি ৰাখ সেই কথাটো তাৰমানে অনুপম দা যিহেতু ন্যায় সন্দৰ্ভত জুবিন গাৰ্গৰ আপুনিও সক্ৰিয় ভূমিকা পালন কৰা আমি দেখিলোঁ হয় কিন্তু 12 ডিচেম্বৰ সিদিনা চাৰ্জশ্বিট দাখিল কৰা হ'ল আৰু আপোনাৰো সামাজিক মাধ্যম যোগে এটা ভিডিঅ' আমি পাইছিলোঁ হয় এই চাৰ্জশ্বিটখনক লৈ পেলাই আপুনি কি কয় আচলতে যদি নিজৰ ঘৰৰ কথা হ'লহেঁতেন বহু কথাই ক'বলগীয়া থাকিব কিন্তু কথাটো হৈছে কি মোৰ হয়তো কোনো নোকোৱা কথা এটা মই ক'বলৈ বিচাৰিছোঁ এইটোৱেই যে অনাহকত আচলতে কোনেও শাস্তি পাব নালাগে অনাহকত প্ৰকৃত দোষী বিচাৰি উলিয়াব পৰা ব্যৱস্থাটোহে কৰিব লাগে আচলতে প্ৰকৃত দোষী কোন এতিয়া ছাপ'জ মই এটা ঘৰ বনাবলৈ লৈছোঁ মই এজন ইলেক্ট্ৰিচিয়ানক মানে কণ্ট্ৰেক্টৰক কণ্টেক্ট দিলোঁ যে মোৰ ইলেক্ট্ৰিফিকেশ্যনটো কৰি দিব লাগে কণ্ট্ৰেক্টৰে তেওঁ এমপ্লয়ী লগাই পেলাই ইলেক্ট্ৰিফিকেশ্যনটো কৰি দিলে প্ৰথম চুইচ দিবলৈ মোক দায়িত্ব দিয়া হ'ল ঘৰৰ মালিক হিচাপে যে আপোনাৰ ইলেক্ট্ৰিফিকেশ্যন কমপ্লিট হ'ল আপুনি চুইচটো দিয়ক ভিতৰত হয়তো কোনোবা বয়সস্থ মানুহো থাকিব পাৰে বেমাৰী মানুহো থাকিব পাৰে মই চুইচটো দিলোঁ শ্বৰ্ট চাৰ্কিট হ'ল হঠাৎ চব চাৰখাৰ হৈ গ'ল কিন্তু মই চুইচটো দিয়াৰ কাৰণে মইতো ভুল নহ'বও পাৰে মইতো একোৱেই নাজানো কথাটো গতিকে উলুৰ লগত বগৰী পুৰা কথাটো হ'ব নালাগে গতিকে তাত হয়তো সেই কণ্ট্ৰেক্টৰজনে কিজানিবা তেওঁৰ এমপ্লয়ী কাৰোবাক লগাই শ্বৰ্ট চাৰ্কিট হ'ব পৰা কিবা ব্যৱস্থা কৰিছিল নেকি গতিকে সেইটো প্ৰপাৰলি ইনভেষ্টিগেশ্যন হ'ব লাগিব ন মই উদাহৰণটো দিছোঁ গতিকে এতিয়া এইখিনি ক্ষেত্ৰত মোৰ ক'বলগীয়া এটাই কথা যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিদৰে কৈছিলে যে 12 তাৰিখে শেহতীয়াভাৱে যিটো ক'লে চাৰ্জশ্বিট দাখিল কৰিম ঠিক তেখেতসকলে তেনেধৰণেই কামখিনি কৰি সম্পূৰ্ণ কৰিছে আৰু মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া মানে হিমন্ত দাৰ কথা কৈছোঁ গতিকে তেখেত যিহেতু নিজেও গৃহমন্ত্ৰী গতিকে গৃহ বিভাগৰ এইটো হয় নহয় গতিকে তেখেততে ডেফিনেটলি এই কথাটো গৰিমাৰ লগত আলোচনা কৰিছে নিশ্চয় চাৰ্জশ্বিটৰ ভিতৰ চোৰাত যিখিনি ক'বলগীয়া বিশেষ কথা আছে গতিকে SITয়ে যিখিনি বিশেষ গ্ৰহণ কৰিবলগীয়া দায়িত্ব আছিল বা কৰ্তব্য আছিল সেইখিনি ডেফিনেটলি গৰিমাৰ লগত সেইখিনি কথা গৰিমাক জনাইছে বা গৰিমাক জ্ঞাত হৈছে তাৰপিছত এটা ডিচিশ্যনলৈ আহিছে আৰু সেই ডিচিশ্যনটোত গৰিমা সন্তুষ্ট হৈছে গতিকে গৰিমাই ছ'চিয়েল মিডিয়াত কৈছে যে মই বেলেগ আৰু বিচৰা নাই গতিকে অসমৰ পুলিচ প্ৰশাসনে বা চৰকাৰখনে কিবা এটা কৰিছে সেইটো ডেফিনেটলি তাৰ ওপৰত বিশ্বাস আছে গতিকে আমিও সেইখিনিতে আচলতে সন্তুষ্ট হ'ব লাগিব এতিয়া গতিকে তেনেকৈ বুলিয়ে ভাবোঁ তাৰমানে কিন্তু যদি মোৰ নিজৰ ঘৰুৱা কথা হ'লহেঁতেন তেতিয়াহ'লে হয়তো মই বেলেগ ধৰণে বস্তুটো ভাবিলোহেঁতেন কাৰণ আমি যেতিয়া কিবা এটা কাম কৰোঁ কিবা এটা ডিজাইন কৰোঁ সেইটো তাত সময়সীমাটো বহুত ডিপেণ্ড কৰে আজি ছাপ'জ কোনোবা এটা আপোনালোকৰ টিভি চেনেলে যদি এটা ৰিয়েলিটি শ্ব' কৰে তাতে যদি গানৰ বা নাচৰ বা কিহৰ কম্পিটিশ্যন এটাও কৰে তেতিয়াহ'লে তাত কিন্তু এনেকুৱা নহয় যে অসমৰ যোনে তোনে গান গাব জানিলে বুলি গান নাচিব জানিলে বুলি আপোনালোকে চবকে এণ্ট্ৰি কৰাব তাৰ আগত আপোনালোকে চিলেকশ্যন কৰিব টিভিত যাতে দৰ্শকে চাই শ্ব'টো বিৰাট আমোদ পাব পাৰে আৰু সেই সময়সীমাৰ ভিতৰত শেষ কৰিব পাৰে আপোনালোকৰ অনুষ্ঠানটো এটা চিলেকশ্যন থাকিব নহয় গতিকে বাচক বনীয়া তাৰমানে গতিকে সেই বাচক বনীয়া হোৱাটো আচলতে বৰ প্ৰয়োজনীয় কিন্তু ইয়াত কিমান বাচক বনীয়া হৈছে সেইটো মই নাজানো
কাৰণ আমি ইমান ভিতৰ চোৱালৈকে যাবও নোৱাৰোঁ। আমি যোনে যিটো কৈছে আমি শুনিছোঁ, বুজিছোঁ, মনৰ নিজৰ মাজত থকা কথাখিনিয়েই আমি হয়তো নিজেই অনুধাৱন কৰিছোঁ, আগলিছোঁ, পাগলিছোঁ। আমি প্ৰত্যেকজনেই তেনেকুৱা পৰ্যায়তে আছোঁ। ইয়াৰ প্ৰকৃতাৰ্থত কথাটো কি সেইটো গৰিমাই গম পাব, আৰু সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা আমাৰ SITয়ে গম পাব। গতিকে তেওঁলোক যদি সন্তুষ্ট আছে তেতিয়া তাত আৰু মই বেলেগকৈ কি ক'ম? হয় নহয়? হয়। অনুপম দা, যিহেতু অকণ বেলেগ এটা প্ৰশ্নলৈ আহোঁ, কথালৈ আহোঁ। যিহেতু ডিচেম্বৰ মাহ চলি আছে, এতিয়া লাহে লাহে আগুৱাইছে, শেষ হ'বই হৈছে। হয়। এটা সময়ত এনেকুৱা দিনতেই জানমণি, অঞ্জনা, মৰমজানৰ সেইসমূহ গীত আহিছিলে। প্ৰতি ঘৰ অসমীয়াত ঘৰতেই সেই গীতসমূহ বাজি উঠিছিলে, প্ৰতিটো চুকে কোণে বাজি উঠিছিলে। কিন্তু ক'ৰবাত যেন সেই গীতসমূহ হেৰাই গ'ল, হয়নে? সেই সময়ৰ অকণমান স্মৃতি আপুনি কওকচোন। যেতিয়া মৰমজানৰ আপুনিও বহুতকেইটা গান কৰিছে, আপোনাৰেই আছিলে, অকণমান কওকচোন সেইসমূহ স্মৃতিক লৈ পেলাই। আচলতে প্ৰথম কথাটোৱে হৈছে যে প্ৰথম অৱস্থাত আমি যে কেছেট কৰিছিলোঁ, তেতিয়া আমি মৰমজান কৰাৰ আগতো বহুত এলবাম কৰা হৈছিলে, কিন্তু তেতিয়া আমি সেই সময়সীমাটো আমাৰ নাছিলে ডিচেম্বৰ বুলি। ডিচেম্বৰ হ'ব পাৰে বা জানুৱাৰী হ'ব পাৰে, ফেব্ৰুৱাৰী হ'ব পাৰে, মাৰ্চো হ'ব পাৰে। আমি মুঠৰ ওপৰত বহাগৰ বিহুৰ আগত দিব লাগে আৰু বিহুৰ এলবামৰ কথা কৈছোঁ, দিব লাগে। তাৰ মাজৰ সময়খিনি বেলেগ বেলেগ এলবাম চলি থাকে। মৰমজান কৰাৰ পাছত আচলতে অসমত এনেকুৱা হ'ল, বিহুৰ পৰিসৰটো প্ৰথম অৱস্থাত আচলতে উজনিতেই পৰিৱেশটো আছিলে। যেনেকৈ নামনিত কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীতৰ এটা সাংঘাতিক সমাদৰ আছে, বা নলবাৰীত আমাৰ এই যিটো নাম নাগাৰা নামৰ যিটো সমাদৃত, ঠিক তেনেকুৱা উজনি অসমত সেই বিহুটোৰ প্ৰাধান্যটো সাংঘাতিক ধৰণৰ আছিল সেইটো সময়ত দেই। তেতিয়া খগেন মহন্ত ডাঙৰীয়া বা পংকজ বৰদলৈ তেনেকুৱা ব্যক্তিসকলৰ বিহুগীত বহুত চলে, খগেন গগৈ ইত্যাদিকে, বিপুল চিতে ফুকন, ৰুবুল বৰা। গতিকে সেই সময়খিনিত বিহুটো উজনিতে আছিলে। কিন্তু মৰমজানত এনেকুৱা এটা হৈ গ'ল যে বিহুৰ পৰিসৰটো যদি মানে এবিঘা মাটিৰ আছিলে, মৰমজান কৰাৰ পাছত সেইটো এপ্ৰিললৈ পৰিৱৰ্তিত হ'ল তাৰমানে। গতিকে তেতিয়া তাৰমানে ধুবুৰীতো বিহু শুনা হ'ল, গোৱালপাৰাতো বিহু শুনা হ'ল, নলবাৰীতো বিহু শুনা হ'ল। সেই ট্ৰেণ্ডটো মৰমজানৰ পাছত বেলেগ ধৰণে আহি গ'ল। গতিকে তাৰপিছত জানমণি কৰিলে, জানমণিটো সেই এটা ট্ৰেণ্ডটো জোনবাই কৰিলে, জোনবাইটো আহিলে। তেনেকৈ পাৰ্টিকুলাৰ কেইটামান এলবাম আছে যে সেইকেইটা অসমৰ মানে বিশেষভাৱে পটভূমিত মানে চবেই বিহুটো শুনা হ'ল কেতিয়াৰ পৰা, মৰমজান যেতিয়াৰ পৰা হ'ল। গতিকে তেতিয়া কি হ'ল, এটা ডিচিশ্যন হ'ল তাৰমানে। ডিচিশ্যনো হ'ল, আমাৰ প্ৰডিউচাৰসকলৰ মাজত এটা কম্পিটিশ্যনো হ'ল যে আমি ডিচেম্বৰত মানে ফাৰ্ষ্ট উইকতে বিহু এলবামসমূহ ৰিলিজ কৰিম। গতিকে সেইমতে আমি কামত লাগি যাওঁ। কৃষ্ণমণি নাথে কৃষ্ণমণি নাথৰ হিচাপত, মই মোৰ হিচাপত, বিমান বৰুৱাই বিমান বৰুৱাৰ হিচাপত, মানস ৰবীনৰ হিচাপত, তেনেকৈ প্ৰত্যেকে আমি কামত লাগি যাওঁ যাতে ডিচেম্বৰত ফাৰ্ষ্ট উইকত আমি এলবামটো ৰিলিজ কৰিব পাৰি। গতিকে তেনেকৈ সেই এলবামসমূহ ডিচেম্বৰটো সেই পাছত অহা বস্তু আচলতে, তাৰ আগত সেই সময়সীমাটো নাছিলে। তাৰপিছত এতিয়া এই বছৰৰ কথাটো সম্পূৰ্ণ সুকীয়া। এই বছৰটো এতিয়া আমি বিহু কৰিবলৈ কোনো আচলতে দুই এটা গীতহে হৈছে ক'ৰবাত। বিশেষকৈ মানে এই কথাটোতে আৰু জুবিন গাৰ্গ যিহেতু নোহোৱা হ'ল, সকলোৰে সেই উদ্যমটো বা সেই বিহু এটা কৰিবলৈ আচলতে মানসিকভাৱেও বা যিটো শাৰীৰিক, মানসিক, আন্তৰিক, এই গোটেইবিলাক কথা যিটো থাকে, সেই বস্তুটো কিবা হৈয়ে উঠা নাই তাৰমানে এতিয়ালৈকে সেই পৰিৱেশটো। বিহু বুলি ক'লে এটা আনন্দৰ পৰিৱেশ নহয়। গতিকে সেই কথাবিলাকৰ মাজলৈ সোমাবই পৰা নাই। হয়তো ইয়াৰ আগতে কোনোবাই কিবা কিবি আৰম্ভ কৰি থৈছিলে, বিহুগীত লিখিও থৈছিলে, তেনেকুৱা হয়তো দুই এটা গীত ক'ৰবাত ৰেকৰ্ড হৈছে। কিন্তু আগতে যেনেকৈ আমাৰ ছাপ'জ বিহু বুলি কোৱাৰ লগে লগে মানে 600, 700, 800, 1000 গীতৰ ৰেকৰ্ডিং হয়, 150, 200 এলবামেই ওলায়। মানে মোৰ বুলি কোৱা নাই, সকলোৰে সামগ্ৰিকভাৱে গোটেই অসমত। গতিকে সেই পৰিৱেশটো কিন্তু এইবছৰ নাইকিয়া, এইবেলি নাইকিয়া সেইটো। অনুপম দা, আপুনি যেতিয়া সংগীতৰ জগতখনত সোমাই পৰিছিলে, আপুনি ভাবিছিলনে আপুনি নিজে যে এজন ভাল কণ্ঠশিল্পী আপুনি হ'ম বুলি, এগৰাকী আপুনি ভাবিছিলে সেই কথাটো? আপুনি নাই, মন গৈছিলে। যেতিয়া ইয়াৰ পৰা ছাপ'জ মই বহুতো শিল্পীক লগ পাইছোঁ, জাজমেণ্ট কৰিবলৈ যায়, বিচাৰক হিচাপে যায়। যেনেকৈ মই বিশ্বনাথ চাৰিআলিত মোৰ অৰিজিনেল ঘৰটো, গতিকে তাত বিশ্বনাথ চাৰিআলিত ছাত্ৰ সন্থাই পতা অনুষ্ঠান হওক,
অগ্ৰদূত সাংস্কৃতিক গোষ্ঠীয়ে পতা অনুষ্ঠান হওক, তেনেকৈ আমাৰ লোকেলি যিখিনি অনুষ্ঠান আছে তাত আমি কম্পিটিশ্যন কৰোঁ। জ্যোতি সংগীত, ৰাভা সংগীত, পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত, ভূপেন্দ্ৰ সংগীত দেই, বা জয়ন্ত হাজৰিকাৰ গীত, সেই গীতসমূহ বিশেষকৈ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ গীত, ৰাভা সংগীত, সেই গীতৰ তাত ছিলেকশ্যন হৈ তাৰ পৰা আকৌ আছুৰ জৰিয়তে বা অগ্ৰদূত সাংস্কৃতিক গোষ্ঠীৰ জৰিয়তে অল আছাম কম্পিটিশ্যন কৰিবলৈ পাওঁ তেজপুৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত সেই অনুষ্ঠানবিলাক হয়। তালৈ তাতো আহি পেলাই জেপি দাহঁতক, এইটো কিমান সময়ৰ কথা এইখিনি? বহুত চনৰ কথা, মই 90 চনত মানে মেট্ৰিক দিছোঁতো, গতিকে তাৰ আগৰ কথা কৈছোঁ। বিশ্বনাথ চাৰিআলি তেতিয়া। আৰু মেট্ৰিক দিয়া বছৰেই মই তাৰপিছতে প্ৰথম এলবাম কৰিবলৈ গুৱাহাটীলৈ আহিছোঁ। গতিকে তাৰ আগত অল ইণ্ডিয়া ৰেডিঅ'ত যুৱবাণী অনুষ্ঠানত সেইবিলাক কিবা কিবি কৰিছোঁ। তাৰপিছত তেতিয়া তেজপুৰ ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত জেপি দাহঁত, লোকনাথ গোস্বামী, পুলক বেনাৰ্জী, কুল বৰুৱা, এনেকুৱা ব্যক্তিসকল জাজমেণ্ট কৰিবৰ কাৰণে যায়, বিচাৰক হিচাপে থাকে। আৰু মেইন ফাংচনৰ দিনা যেতিয়া তেওঁলোকক কোনোবাই এফাকি বা কোনোবাই এটা গীত গায়, প্ৰাইজ ডিষ্ট্ৰিবিউশ্যনো হয়, গতিকে তেতিয়া কিন্তু মোৰ খুব মন যায়, তাৰমানে মই যদি এনেকুৱা এজন কণ্ঠশিল্পী হ'ব পাৰিলোহেঁতেন। গতিকে সেই হেঁপাহ এটা আছিলে। কিন্তু মই যে কণ্ঠশিল্পী হ'ম, মানে সেইটো যে মোৰ পেচা হ'ব নিচাৰ লগতে, সেইটো মই ভাবি লোৱা নাছিলোঁ। কিন্তু সেইটো স্বতঃস্ফূৰ্তভাৱে হৈ পৰিলে। মই যেতিয়া প্ৰথম এলবাম কৰিলোঁ আচলৰ ধন, মোৰ এজন দাদা, আৰু দাদা মানে দাদা বন্ধু, দীপেন বৰা বুলি, বিহপুৰীয়া লখিমপুৰৰ, তেওঁ যেতিয়া প্ৰথম এলবামটো কৰিবলৈ মোক লৈ আহিলে আচলৰ ধন 1990 চনত, শান্তা বাইদেউ মই প্ৰথম গীত গালোঁ আচলৰ ধনত, তেতিয়াই ভূপেনজীৰ বা সংগীতা বৰঠাকুৰ তেখেতসকলে মোক লগ পাইছিলে। তেতিয়া মই সৰু ল'ৰা আৰু মেট্ৰিক দিছোঁহে, গতিকে কোচত লৈ পেলাই ছবি চুমা তোমাক খাইছে, মৰম চৰম কৰিছে, তোমাৰ ভৱিষ্যত আছে এনেকৈ কৈছে। তাৰপাছত কিন্তু মই সেই এলবামটো কৰাৰ পাছত মই আজৰিয়ে নোপোৱা হৈ গ'লোঁ। এনেকুৱা হৈ গ'ল, বহুত কাম আহি গ'ল তেতিয়াৰ পৰা, মানে বহুত কাম আহি গ'ল মানে। তাৰপিছত NK প্ৰডাকশ্যনো বিচাৰিলে। NK প্ৰডাকশ্যনৰো মানে দেবুদাহঁতৰ দেউতাক গৈ আমাৰ ঘৰ বিশ্বনাথ চাৰিআলি ঘৰত ওলাইছেগৈ মোক বিচাৰি। ৰুবুল বৰা, সোমনাথ বৰা, বা মুম্বাইৰ KC বুকাৰিয়া, HMV, VG এণ্টাৰপ্ৰাইজ, পল্লৱী এণ্টাৰপ্ৰাইজ, আৰু বিভিন্ন প্ৰডিউচাৰ মুঠত সেইটো সময়ত। গতিকে মেঘালী মিউজিক, মানে প্ৰডিউচাৰ, অসংখ্য প্ৰডিউচাৰ। আৰু মই সেইটো সময়ত এনেকুৱা হৈ গ'ল, এটা সময়ত মই ডেইলি 8-10টা গীতটো গাওঁ, মানে কোনোবা দিনা হয়তো এটাও নাগাওঁ, কিন্তু ৰেকৰ্ডিঙত। আৰু অলংকাৰ হোটেলত মই যিমান দিন থাকিলোঁ তেতিয়াৰ পৰা, এই 1990 চনৰ পাছৰ পৰা, মই কেতিয়াও তাত ভাড়া দি পেলাই থাকি পোৱা নাই। সেইটো ইণ্টাৰেষ্টিং কথা। যে ছাপ'জ আজি তোমাৰ ৰেকৰ্ডিং আছে, তোমাৰ ৰেকৰ্ডিংটো তেতিয়া মেনুৱেল হৈছিলতো চব বস্তু, একেলগে বজাব 2 ট্ৰেক, একেলগে বজাব, একেলগে গাব লাগিব। গতিকে মনিটৰ কৰিব লাগিল, ৰিহাৰ্চেল কৰিব লাগিল, মনিটৰ কৰিব লাগিল, কৰি পেলাই ফাইনেল ট্ৰেক। গতিকে ফাইনেল ট্ৰেকটোত যদি কোনোবাই খুটুক কৰে বা মোৰ কাহ এটাও আহি যায়, লগে লগে আকৌ ৰিটেক কৰিবলগীয়া হয়, মানে প্ৰথমৰ পৰা কৰিব লাগে। গতিকে খুব আচলতে চিনচিয়াৰলি কৰিবলগীয়া হয় গোটেই কামটো। আৰু তেতিয়া কেতিয়াবা ভাবি যোৱা যায় যে আজিৰ দিনটোত 3টা গান ওলাব, কেতিয়াবা এটা গানহে ওলায়, তেনেকুৱাও হয়। গতিকে তেনেকুৱা ক্ষেত্ৰত আৰু এটা সময়সীমা থাকে। ছাপ'জ কোনোবা এজন প্ৰডিউচাৰ 5 দিনৰ কাৰণে লৈছে, এটা এলবাম কৰিব 5 দিনত, গতিকে সেই 5 দিনত মোৰ যদি তাত 3টা গান আছে, গতিকে মোৰ 3টা গানৰ কামটো হয়তো 3rd ডে মোৰ হৈ গৈছে, বা এদিনতে ওলাই গৈছে, হয়। কিন্তু বাকীকেইদিন মোৰ থাকিবলৈ কথা নাই। কিন্তু আকৌ ছাপ'জ বেলেগ এজন প্ৰডিউচাৰ আহিলে, তেওঁ ক'লে মোৰ তাৰ 5 দিনৰ পৰা ৰেকৰ্ডিং আছে, তুমি গাব লাগিব, তুমি থাকা। বোলে দাদা মইতো ইয়াত হোটেলতহে থাকোঁ, মই যামগৈ নহয়, মই নাথাকোঁ। নাই হোটেলৰ গোটেইখিনি ব্যৱস্থা মই কৰি দিম, তুমি থাকা। এনেকৈ ইজন প্ৰডিউচাৰ সিজন প্ৰডিউচাৰ, প্ৰত্যেক বেলেগ বেলেগ প্ৰডিউচাৰ মোৰ হোটেলৰ পেমেণ্ট থকা মেলা, খোৱা বোৱা গোটেইখিনি ব্যৱস্থা কৰে। আৰু তাৰ মাজতে সেইটো সময়তে মই আৰু এজন ব্যক্তিৰ নাম ল'ব লাগিব সাংঘাতিকভাৱে। বহু ব্যক্তি আছে দেই, মই কাকো পাহৰিব নোৱাৰোঁ, সকলোৰে সহায় সহযোগিতা আছে। তাৰ মাজতে মহানন্দ মজুমদাৰ বৰুৱা, তেখেতে মোক আচলতে গুৱাহাটী কি বস্তু, গুৱাহাটীৰ চলন ফুৰণ, গুৱাহাটীৰ ষ্টাইল, গুৱাহাটীৰ ড্ৰেছ পোছাকৰ ব্যৱস্থা, গুৱাহাটীৰ গোটেই পৰিৱেশটোক তাৰমানে একাত্মক কৰিবলৈ তেওঁ থ্ৰেড বুলি এখন এম্বেচাডৰ আছিলে, বা অনুষ্ঠান প্ৰতিষ্ঠান কৰা মেলা, ষ্টাইল, এই গোটেই বস্তুবিলাক তেওঁ শিকোৱা। কিন্তু মানে লৈ ফুৰাই, মোক কয় যে মই যি কৰোঁ তুমি সেইটো কৰি যাবা, চাই যাবা। মোক একেলগে বিচনাত শুৱাই লয়, বা নহ'লে মই অলংকাৰ হোটেলত থাকোঁ, তেওঁ মোৰ লগত থাকিব,
আৰু নহ'লে মই অকলশৰীয়াকৈ থাকিবলগীয়া হ'লে মোৰ হোটেলৰ ৰুমটো থাকেই, অথচ তেওঁৰ ঘৰলৈ চেনিকুঠি ঘৰলৈ মোক লৈ যাব। গতিকে সেই ভাইটিদা বুলি মাতোঁ, তেখেতে মোক যথেষ্টখিনি কিন্তু শিকালে। মানে গুৱাহাটীত আগবেলা পিন্ধা, আমি গাঁৱৰ পৰা আহিছোঁ তেতিয়া, এটা চাৰ্টি চাপ'জ আগবেলা পিছবেলা বুলি নাই আৰু, এটা লগাই ল'লোঁ যিহেতু আৰু গোটেই ৰেকৰ্ডিং শেষ নোহোৱালৈকে সেইটোৱেই থাকিব। আগবেলা পিন্ধা চাৰ্টটো মোক পিছবেলা পিন্ধিবলৈ নিদিয়ে। বডি স্প্ৰে কেনেকৈ মাৰিব লাগিব, পাৰফিউম কেনেকৈ মাৰিব লাগিব, ক'ত চুলি কাটিবা, হেয়াৰ ষ্টাইল কেনেকুৱা হ'ব লাগিব, মানে বিভিন্ন তাৰমানে এই গোটেই কথাবিলাকৰ লগত কিন্তু গুৱাহাটীত মোক খুব একাত্মক কৰি তুলিলে সেই ভাইটিদাই। হয়, অনুপম দাৰ এনেই কোনটো এলবাম আছিলে যিটো আপোনাৰ টাৰ্ণিং লৈছিলে লাইফৰ আপোনাৰ? আচলতে তেনেকৈ ক'ব গ'লে বহু এলবাম মানে এতিয়া বিহুবিলাকতো আছিলেই বাৰু। ফাগুনীৰ বুলি এলবাম এটা আছিলে, সেইটো আছিলে হেৰিয়াৰ ৰুবুল বৰাৰ। গতিকে তাতে ভাবিছিলোঁ অন্তৰ যি কথা আছে কমকৈ, তোমাৰ সাঁচতীয়া মৰম বুকু ভৰাই লমে গৈ, সেইটো এটা সময়ত এটা জোন আৰু সেইটো সাংঘাতিক পপুলাৰ। তাৰপিছত কৰিলোঁ সোমনাথ দাৰ বহুকেইটা এলবাম, সুতপুত্ৰ কৰ্ণ, সোণালী, সেইবিলাক এলবাম। তাৰপিছত আহিলে মই প্ৰথম নিজৰ প্ৰডাকশ্যন হিচাপে আৰম্ভ কৰিলোঁ জানমণি বুলি এলবাম। জানমণিটো পাছতহে এনকে প্ৰডাকশ্যনৰ হৈছে, প্ৰথমতে আপুনি কৰিছিলে? মই কৰিছিলোঁ 1994-95 চন, সেই 2 বছৰ মই কৰিছিলোঁ। গতিকে তাত এটা গান আছিলে অসমৰ জাৱনী কাজিৰঙা, অনুপমা নিৰুপমা ডেকা ল'ৰা ঠগিব নাপায় জানা, পুৰা হিট আছিলে সেইটো সাংঘাতিক হিট দেই। তাৰপিছত কৰি আহোঁতে মৰমজানটো ছুপাৰ ডুপাৰ হিট হৈয়ে গ'ল। তাৰ মাজত মন বুলি এটা চিৰিজ, মন চিৰিজটো, যেনে হাতৰে আঙুলি, লিহিৰি পবালি, জেতুকা জেতুকা, কাজল তুমি নুবুজানে, মন চিৰিজটো মনৰ গানখিনি বৰ হিট গান আছিলে, সকলোৱে আঁকোৱালি লৈছিল। গতিকে তেনেকৈ সেই মন চিৰিজটো আছে। তাৰপিছত গামোচা গানসমূহো মানুহে আঁকোৱালি ল'লে, আৰু প্লাছ মোৰ নিজৰ প্ৰডাকশ্যন বা RMC প্ৰডাকশ্যনৰ উপৰিও আৰু বেলেগ বেলেগ এলবাম, বহুত এলবাম আছে। গতিকে এতিয়ালৈকে চাগেতো অন্ততঃ 4-5 হাজাৰ বেছিয়ে গীত গালোঁ। গতিকে তেনেকৈ নিজে কৈ দিবলৈ দিগদাৰ আৰু। কিন্তু সকলোতকৈ বেছি টাৰ্ণিং পইণ্ট বুলি ক'লে যে কাজিৰঙা বৰ ধুনীয়া যিটো এলবাম, মৰমজান 2004, সেইটো এলবাম মানে মেগা হিট বুলি যে কয়, গতিকে মেগা হিট। সেইটোত মানে ইনফেক্ট জুবিন গাৰ্গে মোক কৈছে মই জীৱনত এলবাম কিনিয়ে পোৱা নাই। নছৰত ফাতে আলি খানৰ এটা এলবাম আছিলে, সেই এলবামটো সি কিনিছে, মানে সেইটো হিন্দী এলবামৰ ভিতৰত। অসমীয়া এলবামটো কিনা নাই, ইংলিছ এলবাম 2-এটা কিনি মেলি কেতিয়াবা শুনে, আৰু এনেই কোনোবা গিফ্ট চিফ্ট দি থাকে কিবা কিবি, কিন্তু অসমীয়া এলবাম কিনি শুনাৰ তাৰ হেৰি নাই। মই কি বাধ্য হৈ গ'লোঁ, মৰমজান এলবামটো অন্ততঃ 6-7টামান মই কিনিলোঁ। মোক এদিন গাড়ীত মানে কৈ আছে জুবিন গাৰ্গে, চিডিখন কিনোহে পিছদিনে নথকা কোনোবা এটাই লৈ যায়, গানটো শুনোহে অলপ, জুবিনেও গাইছে, জুবিনে গোৱা বুলি শুনা নাই, তাৰমানে ইমান পপুলাৰ কিয়, ইমান হিট কেনেকৈ হৈছে তাৰমানে। গতিকে তেওঁ নিজে কিনিছে, আৰু বাহিৰৰ পৰা অহা, লণ্ডন আমেৰিকাৰ পৰা অহা পাইলট পৰ্যন্ত সেই এলবামটো কিনি নিছে ইয়াৰ পৰা। গতিকে তেনেকুৱা সেই এলবামটো আচলতে এটা সাংঘাতিক আশীৰ্বাদ, আৰু সেইটো আচলতে কৰোঁ বুলি কৈ কেতিয়াও নহয় কিবা এটা। আজি মই এইটো ক'ব নোৱাৰোঁ যে মই সেইটো হিট দিছিলোঁ কাৰণে আজিও হিট দিব পাৰিম। কোনো আৰ্টিষ্টেটো হিট দিওঁ বুলি কেতিয়াও দিব নোৱাৰে, কৰিব নোৱাৰে। ভাল কাম কৰিব পাৰে, ভাল কাম চবেই কৰিব পাৰে, যে মই ভাল কৰোঁ, মই এটা মানে কিমান গ্ৰহণযোগ্য কাৰ কাৰণে হয় বেলেগ কথা, কিন্তু এটা থাকি যোৱা মই বস্তু এটা কৰোঁ, সেইটো চবেই কৰিব পাৰে, কিন্তু সেইটো হিট হ'ব বুলি ক'ব নোৱাৰি। তাৰমানে হিট মানেই ভাল নহয়, আৰু ভাল হ'লেই যে হিট হ'ব তাৰ এনেকুৱা কথা নাই। এতিয়া ইনফেক্ট এতিয়াতো আমি সকলোৱে জানো তেণ্ডুলকাৰ বুলি ক'লে সাংঘাতিক নহয় জানো, গতিকে পৃথিৱী বিৰল এজন ক্ৰিকেটাৰ, গতিকে তেওঁৰ চেঞ্চুৰী কিমান আছে, কিন্তু কেতিয়াবা ফিল্ডত 0টো আউট হৈ যায়, গতিকে সেইটোতো ক'ব নোৱাৰি। গতিকে আৰু সেই বুলিয়েতো তেওঁ কেতিয়াও বেয়া হ'ব নোৱাৰে নহয়। ঠিক গানৰ ক্ষেত্ৰতো মানে সংগীতৰ ক্ষেত্ৰতো তেনেকুৱা, হিট কৰোঁ বুলি কোনেও কৰিব নোৱাৰে, হিট হৈ যায়, সেইটো ষ্টাৰো লাগিব, কামো ভাল হ'ব লাগিব, তেনেকুৱা। যিটো কাজিৰঙা বৰ ধুনীয়া কথা আপুনি কৈছে, সেই গীতটো আজিও সকলোৰে কাণে কাণে বাজি আছে বুলি ক'ব লাগিব। যিটো অনুপম দা আমাৰ ষ্টুডিঅ'লৈ আহিছেই, আমি অনুষ্ঠানটো শেষ কৰাৰ আগত এই গীতটো যদি আপোনাৰ কণ্ঠত অকণমান যদি শুনিবলৈ পাওঁ ভাল লাগিব। এনেই গুণগুণাই দিওঁ আৰু কিবা এটা ইনষ্ট্ৰুমেণ্ট থাকিলে ভাল, এনেই আমি গুণগুণাম এনেই।
ও দেহাৰ বৰণ ৰং চঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধিলো বা চাদৰৰে আঁচলখন টানি টানি বান্ধিলো বা কাজিৰঙা বৰ ধুনীয়া একোৰেই নাই তুলনা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা তাতোকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা। খুব ধন্যবাদ অনুপম দা। ব্যস্ত জীৱনৰ মাজতো ইমানখিনি সময় আমাৰ ষ্টুডিঅ'ত আহি আমাক দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ফালৰ পৰা বহুত ধন্যবাদ সকলোলৈকে। হয়, সকলো ভালে থাকক, হয়, তাকে কামনা কৰিছোঁ। প্ৰিয় দৰ্শক, আপোনালোকো ইমান সময় আমাৰ এই অনুষ্ঠানটো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল অসম লাইভ 24।